মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ডিজিটেল স্কুল আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 8ৰ সোশিয়াল সায়েন্স, ইতিহাস আৰু ৰাজনীতি। পাঠ নম্বৰ 10, সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা। এই পাঠটো যিখিনি কোৱেশ্চন আনসাৰ আছে তাৰ লগতে MCQ আলোচনা কৰিম এই ভিডিঅ'টো শেষলৈ চাই থাকিবা। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে এতিয়া সাবস্ক্ৰাইব কৰি লোৱা, কাৰণ তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আমাৰ চেনেলত পাবা। প্ৰথমটো কোৱেশ্চন আছে, সংবিধান বুলিলে কি বুজা? উত্তৰ হ'ব, সংবিধান হ'ল ৰাষ্ট্ৰ পৰিচালনাৰ নীতি নিয়ম আৰু আইন কানুনৰ সমষ্টি, যি ৰাষ্ট্ৰৰ সৰ্বোচ্চ আইন হিচাপে নাগৰিকৰ অধিকাৰ, কৰ্তব্য আৰু চৰকাৰৰ ক্ষমতা নিৰ্ধাৰণ কৰে। সংবিধান পৰিৱৰ্তন কৰাৰ প্ৰক্ৰিয়াটো কি বোলে? সংবিধান পৰিৱৰ্তন কৰাৰ প্ৰক্ৰিয়াটো সংশোধন বোলে। নেপালত কোন চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়? নেপালত 2008 চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়। লিখিত সংবিধান প্ৰচলন থকা 3খন ৰাষ্ট্ৰৰ নাম লিখা। লিখিত সংবিধান কোন কোন ৰাষ্ট্ৰত আছে? ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপান। চমুটোকা লিখিব লাগে 50টা শব্দৰ ভিতৰত। এতিয়া চোৱা, নমনীয় সংবিধান। নমনীয় সংবিধান সহজে পৰিৱৰ্তনযোগ্য আৰু সাধাৰণ আইনৰ দৰে সংশোধন কৰিব পৰা যায়। ইয়াৰ বিশেষ প্ৰক্ৰিয়াৰ প্ৰয়োজন নহয়। আৰু লিখিব পৰা অলপ। অলিখিত সংবিধান। অলিখিত সংবিধান এখন নিৰ্দিষ্ট দলিলত লিপিবদ্ধ নহয়, বৰঞ্চ পৰম্পৰা, ৰীতি-নীতি আৰু আইনৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণ কি? ইংলেণ্ডৰ সংবিধান। ক্ষমতাৰ বিভাজন। ক্ষমতা বিভাজন হ'ল সংবিধানে চৰকাৰৰ 3টা অংগ, কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকাৰ মাজত ক্ষমতা ভাগ কৰা প্ৰক্ৰিয়া। শুদ্ধটো বাছি উলিয়াব লাগে। কিছুমান বাক্য দিছে, বাক্যৰ পৰা অপশ্যন দিছে। চোৱা, ইংলেণ্ডৰ সংবিধান লিখিত, অলিখিত। এইটো হ'ব অলিখিত। ভাৰতৰ সংবিধান অনমনীয়, নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ। এইটো হ'ব নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ। কাৰ্যপালিকাই বিধানমণ্ডলে, ন্যায়পালিকাই দেশৰ আইনসমূহ প্ৰস্তুত কৰে, বিধানমণ্ডলে কৰে। সংবিধান কেই প্ৰকাৰ আৰু কি কি? সংবিধান প্ৰধানকৈ 2 প্ৰকাৰৰ, লিখিত আৰু অলিখিত, আৰু ইয়াৰ উপৰিও নমনীয় আৰু অনমনীয় হিচাপে শ্ৰেণীবিভাজন কৰা হয়। লিখিত আৰু অলিখিত সংবিধানৰ 2টা পাৰ্থক্য। লিখিত সংবিধান কি? এখন নিৰ্দিষ্ট দলিলত লিপিবদ্ধ থাকে, যেনে ভাৰতৰ সংবিধান। অলিখিত সংবিধান পৰম্পৰা আৰু ৰীতি-নীতিৰ ওপৰত নিৰ্ভৰ কৰে, যেনে ইংলেণ্ড। সংশোধন। লিখিত সংবিধান সংশোধন প্ৰক্ৰিয়া জটিল, অলিখিত সংবিধান সহজে সংশোধনযোগ্য। অনমনীয় সংবিধানৰ 2টা বৈশিষ্ট্য। জটিল সংশোধন প্ৰক্ৰিয়া, স্থিৰতা। গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজন আছে যুক্তিসহ আলোচনা কৰা। গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য, কাৰণ ই শাসন ব্যৱস্থাৰ ভিত্তিত গঠন কৰে। নাগৰিকৰ অধিকাৰ সুৰক্ষা, ক্ষমতাৰ বিভাজন, নিৰ্বাচন প্ৰক্ৰিয়া নিৰ্ধাৰণ, শাসনৰ স্থিৰতা, জনগণৰ আশা আকাংক্ষা পূৰণ। তাৰপিছত আছে কি? 10টা বহু নিৰ্বাচনী প্ৰশ্ন আৰু উত্তৰ। ৰাষ্ট্ৰ পৰিচালনাৰ নীতি নিয়ম আৰু আইন কানুনৰ সমষ্টিক কি বুলি কোৱা হয়? সেইটো হ'ব সংবিধান, বিধানমণ্ডল, ন্যায়পালিকা, কাৰ্যপালিকা। উত্তৰ হ'ব সংবিধান। সংবিধানক ৰাষ্ট্ৰৰ কি বুলি কোৱা হয়? এইটো হ'ব সৰ্বোচ্চ আইন। সংবিধান পৰিৱৰ্তনৰ প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? এইটো হ'ব সংশোধন। সংবিধানে চৰকাৰৰ কোন কোন অংগৰ মাজত দায়িত্ব ভগাই দিয়ে? এইটো হ'ব কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা। নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্যসমূহ কোনে সুৰক্ষা দিয়ে? এইটো হ'ব সংবিধান। নেপালত কোন চনত গণতান্ত্ৰিক নিৰ্বাচনৰ জৰিয়তে ৰাজতন্ত্ৰৰ অৱসান ঘটিছিল? 2008 চনত। ভূটানত গণতন্ত্ৰ প্ৰতিষ্ঠিত হোৱাৰ সময়ত কি শাসন ব্যৱস্থাৰ সৃষ্টি হৈছিল? গণতান্ত্ৰিক শাসনৰ সৈতে নামমাত্ৰ ৰজা।
সংবিধানৰ এটা প্ৰধান কাম কি? জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ। চৰকাৰৰ ক্ষমতা নিয়ন্ত্ৰণ কাম কোনে কৰে? সংবিধান। কাৰ্যপালিকাৰ মূল কাম কি? এইটো হ'ব আইন কাৰ্যকৰী কৰা। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবা। ধন্যবাদ।